ডিয়ার স্টুডেন্ট, তো আজি আমি অঙ্ক কৰিম। ক্লাছ 9-ৰ নহয়, 10-ৰো নহয়, কোনো ক্লাছৰো নহয়, যিটো আমাৰ সকলোৰে কাৰণে ইম্পৰ্টেণ্ট, হৰণ কৰা। তো হৰণ কৰা মানে বহুত ছাত্ৰ ছাত্ৰী আছে মানে মোক কমেণ্ট কৰিছে যে হৰণটো কেনেকৈ কৰে তাৰ বিষয়ে এটা ভিডিঅ' বনাবলৈ। তো বহুতে কমেণ্ট কৰিছে, সেইকাৰণে মই আজি হৰণ কৰা এই বিষয়ে অঙ্ক কৰিম। মানে হৰণ কৰাটো আমাৰ সকলোৰে প্ৰয়োজন, যিকোনো ক্ষেত্ৰতে আমাৰ হৰণ কৰা প্ৰয়োজন। তুমি যিকোনো শ্ৰেণীত নপঢ়া কিয়, ক্লাছ 1, 2, 3, 4, 5, 6 যিমানলৈকে পঢ়া, 9, 10, তোমাৰ হৰণ কৰাটো খুবেই ইম্পৰ্টেণ্ট হয়। তো সেইকাৰণে আজি আমি আলোচনা কৰিম হৰণ কৰালৈ। তো হৰণ কৰাৰ কাৰণে আমি প্ৰথমে মই এইটো উদাহৰণ লৈছোঁ, এইটো আমাক দিয়া আছে। তেন্তে এইটো আমি হৰণ কেনেকৈ কৰিম, এটা আগতে লিখি ল'ম। হৰণ কিমান দিয়া আছে আমাক, 4 দিয়া আছে, 4। তো এটা আমাক দিয়া আছে, এইটো কাৰণে আমি প্ৰথমে কি কৰিম, হৰণ কৰা যিটো প্ৰথম নিয়ম, হৰণ আমি বাওঁ ফালৰ পৰা কৰিম। পূৰণ কৰিলে আমি সোঁ ফালৰ পৰা, কিন্তু হৰণ কৰিলে আমি এই ফালৰ পৰা যাম, ঠিক আছে। তো প্ৰথম আমাক কি দিয়া আছে, 4 দিয়া আছে। এই 4টো প্ৰথমে আমি কি ল'ম, এটা সংখ্যা ল'ম, চাম যে এই সংখ্যাটোৰ মাজত যায় নে নাযায়, ঠিক আছে। তো ইয়াত কিমান আছে, 4 আৰু ইয়াত আছে 3। 4 3তকৈ ডাঙৰ, গতিকে 4 3-ৰ মাজত নাযায়। নহ'লে কি কৰিম আমি, এতিয়া এই দুটা সংখ্যা ল'ম। দুটা সংখ্যা ল'লে কি হ'ব আমাৰ, 4 ইয়াৰ মাজত কিমান যাব, 8 বাৰ। 4 কিমান যাব, 8 বাৰ। 4 8 পূৰণ কৰিলে কিমান হ'ব, 32। তো এতিয়া আমি কি কৰিম, বিয়োগ কৰিম। হৰণৰ ক্ষেত্ৰত বিয়োগ আৰু পূৰণ কৰিলে যোগ কৰা। তোমালোকে জানা যে হৰণৰ ক্ষেত্ৰত বিয়োগ কৰিব লাগে আৰু পূৰণৰ ক্ষেত্ৰত যোগ কৰিব লাগে। তো এইটো যে আমি বিয়োগ কৰি দিওঁ, তেনেহ'লে আমাৰ কি আহিব, একো নাথাকে, 2ৰ পৰা 2 গ'লে 0 আৰু 3ৰ পৰা 3 গ'লে 0। তো এতিয়া আমি কি কৰিম, ইয়াৰ পৰা 2 আছে, 2টো নামি লৈ আহিম, ঠিক আছে। তো 4 আমাৰ কি হয়, 4 আমাৰ 2-ৰ মাজত নাযায়। তো এইকাৰণে আমি এটা কি ল'ম, ইয়াত 4 2-ৰ মাজত নাযায়, তো আমি এটা ইয়াত এটা শূন্য দিম আৰু এই 5টো তলত লৈ আহিম, ঠিক আছে। তো এতিয়া চোৱা, 4 25-ৰ মাজত কেইবাৰ যাব, 4 ঘৰৰ নেওতা পৰা, তেনেহ'লে 4 ঘৰৰ নেওতা কৰিলে কি হ'ব, 4 25-ৰ মাজত 6 বাৰ যাব। 4 6 গুণ কিমান হয়, 24 হয়। তো 4 6 গুণ কিমান হয়, 24 হয়। আৰু বাকী কি থাকিব, 1 থাকিব। তেনেহ'লে আমাৰ ইয়াত বাকী কিমান থাকিল, 1। ভাজকটো আমাৰ দিয়া আছে, ভাগফল 1, ঠিক আছে। বাকী 1, ভাগফল আমাৰ কিমান ওলাল, 806, এইটো হ'ল আমাৰ ভাগফল। তো এইটো হ'ল পূৰণ কৰাৰ পদ্ধতি। তো আমি আৰু এটা উদাহৰণ লৈছোঁ, এইটো মানে আমাৰ কি হ'ব, আমাৰ এটা মানে আছে, কি হ'ব, ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল যোগ ভাগশেষ বা বাকী, এইটোৰ লগত মিলি যাব। তো এইটো পিছত এইটো নালাগে আমাৰ। তো আমাৰ মানে হৰণ কৰাটো শিকিব লাগে, তো হৰণ কৰাটো আমি শিকাই দি আছোঁ। এতিয়া আমি 2 নম্বৰ উদাহৰণ লৈছোঁ, এইটো কৰিম। এটা আমাক দিয়ে, এইটো আমি কি লৈছোঁ উদাহৰণ, 1 7 5, হৰণ কিমান দি কৰিম, 5 দি কৰিম, ঠিক আছে। তো ইয়াত আমি এইটো হৰণ যে কেইবাৰ কৈছে, মানে ভাগফল যদি বাইরে আছে, এইটো আমি ওপৰত লিখিছোঁ, এইটো আমি ছাইডতো লিখিব পাৰোঁ, এইটো আমি ইয়াতো লিখিব পাৰিম, ঠিক আছে। লিখিলে হ'ল, ওপৰত লিখা আৰু ছাইডত লিখা সোঁফালে লিখিলে হ'ল। তো এইটো আমি কি কৰিম, প্ৰথমে চোৱা, এই 5টো 1-ৰ মাজত নাযায়, তেনেহ'লে আমি কি ল'ম, দুটা সংখ্যা ল'ম। দুটা সংখ্যা ল'লে কি যাব, 5 ইয়াৰ মাজত কিমান যাব, 3 বাৰ। 3 বাৰ গ'লে কিমান হ'ব, 5 3 দি পূৰণ কৰিলে কিমান হ'ব, 15 হ'ব, 15 হ'ল। আৰু ইয়াত হৰণৰ ক্ষেত্ৰত আগতে কৈছোঁ, হৰণৰ ক্ষেত্ৰত কি হ'ব, বিয়োগ হ'ব। তেনেহ'লে ইয়াত কিমান আছে, 7, 7-ৰ পৰা 5 গ'লে, মানে 7-ৰ পৰা 5 গ'লে কিমান আহিব, 2 আহিব। আৰু ইয়াত 1-ৰ পৰা 1 গ'লে 0, 0টো আমাৰ এইফালে লিখিব নালাগে। তো 2 আছে 2। তো এতিয়া
আমি কি কৰিম, এই 5টো তলত লৈ আহিম। চ' আগতত মানে ইয়াত আমি কি কৰিছোঁ, দুইটো যে তলত আনিছোঁ, মানে 2টো তলত অনাৰ পিছত এইটো মানে ইয়াৰ মাজত নাযায় কাৰণে আমি ইয়াত এটা 0 দিছোঁ। কিন্তু ইয়াত আমি 5টো তলত আনিছোঁ, 5টো ইয়াৰ মাজত যায় আমাৰ, গতিকে 0 দেওয়াৰ কোনো প্ৰয়োজন নাই। তো আমি ইয়াত কি কৰিম, 5 25-ৰ মাজত কিমান, মানে 5 25-ৰ মাজত কিমান যাব, 5 বাৰ যাব, 5 বাৰ যাব। তো 5 গুণ কিমান হ'ব, 25 হ'ব। তেনেহ'লে এবাৰ আমাৰ ভাগ হ'ল কি হ'ল, 0 হ'ল, ভাগ হ'ল একো নাই, ভাগ হ'ল 0। তো এটা আমার অঙ্কটা শুদ্ধ হয়েছে না নাই সেটা আমি প্রমাণ করিম কেনেকৈ। আমার এইটোত আছে, যেটো দি হরণ করিলে এইটো দিয়ে আৰু ভাগফল যেটো বাইরে সেইটো এই দুটাক পূরণ করিলে আমার এইটো আহিব। তো চ কিমান আছে 35 আৰু কিমান আছে 5 আছে। তো 5 দি 5ক পূরণ করিলে কিমান হ'ব 25, 25-ৰ 5 হাতত থাকিল কিমান 2, আৰু 5 দি 3ক পূরণ করিলে কিমান হ'ব 15 আৰু হাতৰ 2 17। চ এইটো আৰু এইটো মিলিছে, মানে আমার হরণ অঙ্কটো শুদ্ধ হয়েছে, আমার অঙ্কটো ভুল হওয়া নাই। তো এতিয়া আমি আৰু দুটা উদাহরণ লম তোমালোকৰ বুঝার কারণে। ভিডিওটা ভালো লাগলে এটা লাইক করে দিব, আর চ্যানেলত নতুন হলে সাবস্ক্রাইব করে দিব এই ধরনের ভিডিও চোৱাৰ কারণে। আৰু ইয়াতে আৰু এটা কথা কওঁ মই, যদি তোমালোকে লসাগু আৰু ঘসাগু কেনেকৈ বাইর কৰে এইটো যদি নাজানা মোৰ চেনেলত দিয়া আছে, যাই চাই ল'বা। আৰু 9-10-ৰ ম্যাথ সমাধান কৰি দিয়া আছে, সেইবোৰ চাই ল'বা। তো এতিয়া আমি 3 নম্বৰত এটা উদাহৰণ ল'ম, কি ল'ম, চ' আমি লৈছোঁ 4 2 3 5, এটুকু আমি হরণ দিম কি দি 3 দি পূরণ দিম, 3 দি হরণ দিম। তেতিয়া আমাৰ চোৱা এই 3টো 4 মাজত যায়, 4টো 3তকৈ ডাঙৰ, গতিকে 3টো 4 মাজত যাব কিমান বাৰ যাব, এবাৰ যাব। এবাৰ গ'লে কি হ'ব 3, এতিয়া আমাৰ কি হ'ব 4 পৰা 3 গ'লে কিমান হ'ব 1। এতিয়া এই 2টো আমি তলত লৈ আহিম, তলত লৈ আহিছোঁ। এতিয়া আমাৰ 4 মাজত 3 কিমান বাৰ যাব, 4 বাৰ যাব, ঠিক আছে 4 বাৰ গ'ল। তাহলে 3 দিয়ে 4ক পূরণ কৰিলে কিমান হ'ব 12 হ'ব। এইটো কি হ'ল 2-ৰ পৰা 2 গ'লে 0, 1-ৰ পৰা 1 গ'লে 0 নাথাকে। তো এই 3টো কাটি আনিম, আমি তলত আনিম, 3টো তলত আনিছোঁ, 3টো তলত আনিলে আমাৰ কি হ'ব, এই 3টো 3-ৰ মাজত যায় কিমান বাৰ যাব, এবাৰ যাব। এবাৰ গ'লে ইয়াত কিমান হ'ব 3, এইটো কি হ'ব মাইনাছ হ'ব, এইটো মাইনাছ হ'ব, মানে বিয়োগ হ'ব, বিয়োগ কৰিব লাগে। তো 3-ৰ পৰা 3 গ'লে একো নাথাকে 0। তো 5 আছে ইয়াত, 5টা আকৌ তলত লৈ আহিম, 5 3 5-ৰ মাজত কিমান যাব, এবাৰ যাব, এবাৰ গ'লে ইয়াত কিমান হ'ব 3, আৰু বাকী থাকিব কিমান আমাৰ, মানে বাকী কি থাকিব 2 থাকিব। তো এতিয়া চোৱা আমি যে পূরণ কৰিছোঁ এইটো আমাৰ হয়নে নাই। এতিয়া আমাৰ কি হ'ব, এই দুটা পূরণ কৰিম আৰু এইটো যোগ কৰিলে আমাৰ যদি এইটো আহে তেনেহ'লে আমাৰ হরণ অঙ্কটো শুদ্ধ হৈছে। তো এতিয়া আমাৰ কি আছে ইয়াত 1 4 1 1, ঠিক আছে 1 1 এইটো 4, আৰু পূৰণ আমাক কি দি কৰিব লাগে 3 দি। তো 3-ৰ লগত 1 পূরণ করলে কিমান হ'ব 3, 3-ৰ লগত 1 পূরণ কৰিলে 3 হ'ব, আৰু ইয়াত 3-ৰ লগত 4 পূরণ কৰিলে 12 হ'ব, 12 দি হাতত থাকিল 1, 3-ৰ লগত 1 পূরণ কৰিলে 3 আৰু হাতৰ আগত 4, আৰু ইয়াত আমাৰ যোগ হ'ব কিমান, যোগ হ'ব 2, এইটো যোগ হ'ব। তো এইটো কিমান আছে আমাৰ, এইটো আমাৰ কিমান আছে, সরি ভিডিওটা মানে মই লক্ষ্য কৰা নাই, ভিডিও চোৱা নাই। তো এইটো এইটো দিয়ে আমি এইখিনিক পূরণ কৰি দিছোঁ, এইখিনি আহিছে। তো ইয়াৰ লগত আমাৰ বাক এক যেটো আছে সেইটো যোগ হ'ব। তো যোগ কৰিলে কিমান হ'ব 3 আৰু 2 যোগ কৰিলে 5, ইয়াত 3 আছে, ইয়াত 2 আছে, আৰু ইয়াত 4, চোৱা 4235। তো ইয়াত আমার কিমান আছে 4235, তার মানে আমার অঙ্কটো হরণ অঙ্কটো শুদ্ধ হয়েছে।
তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনি, মানে আজিৰ ভিডিঅ'টো ইমান ডাঙৰ নকৰোঁ কাৰণ হৰণ কৰাটো কেৱল বুজি পাব লাগে। তো আমি বুজাই দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে এইখিনি, বাই বাই, টাটা।